আজি আহিছো কিশোৰদাৰ ঘৰলৈ। হেল্ল' এভৰিৱান, মই বকুল আৰু আপোনালোক স্বাগতম জনাইছো মোৰ অন্যতা মিনি ব্লগত। আৰু এইফালে আছে মোৰ লগত মানক ফাৰ, আৰু সি আৰু মই গৈ আছো আজি কিশোৰদাৰ ঘৰলৈ। আৰু এনেকৈ আহি পালো মিৰ্জা, ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান আগতে আছে কিশোৰদাৰ ঘৰ বজৰপাৰাত। যিহেতু কিশোৰদাহঁত মানুহহঁতৰ আলহী হয় আৰু সেইবাবে সি গৈছে মিঠাই ল'বলৈ। আৰু এতিয়া আহি পালো পলাকবাৰী বজৰপাৰা, য'ত কিশোৰদাৰ ঘৰ। আৰু এনেকৈ অকমান আগলৈ আহি পাই গলো কিশোৰদাহঁতৰ ঘৰ, আৰু এইটো হৈছে কিশোৰদাহঁতৰ গেট। আৰু এনেকে সোমাই আহিলো, আৰু এইফালে কিশোৰদাহঁতৰ বৰমা আছে। আৰু এইফালে ধুনীয়াকৈ আমাক কিশোৰদাহঁতৰ বৰমাই দি দিলে চাহ। সঁচাকৈ মানুহৰ জীৱনবোৰ বৰ অদ্ভুত, কাৰ কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। যদিও আজি আমাৰ মাজত কিশোৰদা নাই, তথাপিও তেওঁৰ কৰ্মৰাজি, তেওঁৰ প্ৰতিভা, তেওঁৰ নৃত্য সদায় আমাৰ মাজত জীয়াই থাকিব। আৰু এইটোৱে হৈছে কিশোৰদাৰ ৰুম, কিমান ধুনীয়াকৈ সজাই ৰাখিছে এইবোৰ কিশোৰদাৰ ডেন্স কৰা কাপোৰ, লগতে কিশোৰদাৰ বিভিন্ন ধৰণৰ ফটো, আৰ্ট, চাৰ্টিফিকেট গোটেইবোৰ মানে ধুনীয়াকৈ সজাই ৰাখিছে। সঁচাকৈ সেই দিনটোলৈ মনত পৰিলে আজিও বেয়া লাগে, যিদিনা আমাৰ মাজৰ পৰা কিশোৰদা আঁতৰি গৈছিল। আৰু এখেতে হৈছে কিশোৰদাৰ মাক মানে বৰমা, আৰু তেখেতে আমাৰ কাৰণে ভাতো যোগাৰ কৰিছে, এতিয়া আমাক ভাত দিব আৰু দিয়ে দিলে ভাত। এইফালে ভাত, দালি, ভাজি দুখন, লগতে মাছ, কণী গোটেইখিনি পুৰা একদম ধুনীয়াকৈ বনাই দিছে। বৰমাৰ মানে কষ্ট হ'ল অকমান, আমি হাই পুৰা এইফালে বনাই পুৰা দুয়োকো খুৱাই দিলে, এইফালে পুৰা একদম মজা লাগিল। আজিৰ মিনি ব্লগটো আছিল, যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি কোনো নতুন গৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম, তো বাই বাই।